অসমীয়া সিনেমা আৰু অসমীয়া সংগীত যিসকল তাৰকাৰ হাতত সুৰক্ষিত তাৰ ভিতৰত অন্যতম অৰ্ঘদীপ বৰুৱা ঘৰে ঘৰে খোৱা দুৱাৰ বিৰিঙিছে বিভীষিকা ভূপেন হাজৰিকা বুলি ক'লে আপোনাৰ মনলৈ অহা যেটো প্ৰতিক্ৰিয়া এইটো জানিম প্ৰথমে artist a true artist জুবিন গাৰ্গ sensation পাপন দা inspiration কেইগৰাকীমান আৰ্টিষ্টৰ নাম ল'ম ৰবি দা macho man যতীন বৰা ভাত্ৰক আকাশদ্বীপ কেনেকুৱা আকাশদ্বীপ দাক দেখিলেতো সেই বিহু 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 যেনে লাগে আৰু প্ৰথমে সুধিম প্ৰিয় ৰাজনীতিবিদ কোন আপোনাৰ অসমৰ ৰাজনীতিবিদ ভিতৰত মোৰ সবতকৈ প্ৰিয় আৰু যাক মই খুব মানো তেখেত হ'ল শৰৎ চন্দ্ৰ সিনহা হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাটো বাৰু আমাৰ তেখেত মামাই আৰু সৰ্বানন্দ সোণোৱাল তেওঁ হ'ল মিচিকীয়া হাঁহি জয়ন্ত মল্লবৰুৱা তাৰ বিষয়েতো জানেই কি চলি আছে পীযুষ হাজৰিকা তেখেত হ'ল মোৰ এজন খুব প্ৰিয় বন্ধু মই আমিষ বুজিয়ে আছিলোঁ বাৰু কিন্তু বেছ কিছুদিনৰ পৰা মই কেনেকৈ কওঁ এগেটেৰিয়ান কিবা এটা বস্তু মোৰ ভাল লাগি আছে আৰু সেই মুহূৰ্তটোত মই সেই বস্তুটোৰ লগত কানেক্ট কৰি আছোঁ চ' মই জাষ্ট নদীৰ নিচিনাকৈ বৈ যাবহে বিচাৰোঁ আৰু ৰাকুদাক মই ভাবোঁ তেওঁ এভান্ট গাৰ্ড হয় তেওঁ সময়তকৈ বহুত আগৰ আৰু আমাৰ সমাজখনো এনেকুৱা য'ত সকলোৱে খালি নিজৰ লাভটোৰ কাৰণে জীয়াই আছে প্ৰাগ নিউজ ডিজিটেললৈ আপোনালোক সকলোকে মই ডিম্পি স্বাগতম জনাইছোঁ এটা নাম এটা সম্ভাৱনা অৰ্ঘদীপ বৰুৱা অভিনয় আৰু সংগীত এই দুই ক্ষেত্ৰতে নিজৰ প্ৰতিভাৰে অসমবাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱা এগৰাকী তৰুণ অসমীয়া অসমবাসীৰ প্ৰতি আছে তেওঁৰ দুৰ্বাৰ ভালপোৱা ঠিক তেনেদৰে অসমীয়া মানুহ আৰু সমাজৰ প্ৰতি আছে আন্তৰিক দায়বদ্ধতা আৰু ইয়াৰ প্ৰমাণ বিভিন্ন সময়ত তেওঁৰ চিন্তা তেওঁৰ কথা আৰু তেওঁৰ কামে দি আহিছে ঠিক তেনেদৰে অসমীয়া সিনেমা আৰু অসমীয়া সংগীত যিসকল তাৰকাৰ হাতত সুৰক্ষিত তাৰ ভিতৰত অন্যতম অৰ্ঘদীপ বৰুৱা আৰু সেইগৰাকী জনপ্ৰিয় তৰুণ অৰ্ঘদীপ বৰুৱা আজি আমাৰ অতিথি আজি তেওঁৰ সৈতে নাওহাতৰ জৰিয়তে আমি কথা পাতিম তেওঁৰ মনৰ পৃথিৱীখন জুমি চাবলৈ প্ৰয়াস কৰিম আৰু সুধিম নাওহাত এতিয়া ক'ত কিদৰে ব্যস্ত হৈ আছে অৰ্ঘদীপ বৰুৱা প্ৰথমে আপোনাক অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ বৰ্তমান কেনে আছে মই ভাল আছোঁ পিছে তুমি যেনেকৈ মোক পৰিচয় দিলা মোৰ নিজৰ এতিয়া ভয় লাগিছে যে মোৰ ইমান ৰেছপনচিবিলিটি আছে নেকি মোৰ ওপৰত বাট মই ভালে আছোঁ তুমি কেনে আছা বৰ্তমান এই মুহূৰ্তত মই জাষ্ট এটা এৱেৰনেছ ফিল্ম এটা কৰি আহিলোঁ বেচিকেলি শ্বৰ্ট ফিল্ম বৰপেটা ৰোডত এজন খুবে উঠি অহা ভাল ফিল্ম মেকাৰ এজন সনাতন মালাকাৰ বুলি তো তেখেতৰ এখন শ্বৰ্ট ফিল্ম কৰি আহিলোঁ আৰু তাৰ লগতে আমাৰ মিউজিকৰ কিছু কাম চলি আছে আমাৰ বেণ্ড এটা আছে বটল ৰকেটছ ইণ্ডিয়া আমাৰ কিছু বেণ্ডৰ কাম চলি আছে আৰু তাৰ লগতে মই যিহেতু ডকুমেণ্টাৰী ফিল্ম মেকিং কৰোঁ চ' তাৰো কিছু কাম চলি আছে ইনফেক্ট আমাৰ এইকেইদিনতে শ্বুটো আছে আৰু তাৰ বাহিৰে এজন দায়িত্বশীল নাগৰিক হিচাপে আমাৰ যিখিনি দায়িত্ব কৰিবলগীয়া আছে সেইখিনি কৰি আছোঁ লগতে আপুনি প্ৰথমে সংগীত জগতখনৰ সৈতে আপুনি পৰিচয় আছিলে তাৰ পাছত আপুনি অভিনয় জগতখনৰ সৈতে জড়িত হ'ল এই চিন্তাশীল যিটো চৰ্চা আপোনাৰ মনলৈ কেতিয়া এই আগ্ৰহটো আহিছিল বা কেনেকৈ আহিছিল ঘৰত মই বহুত বাৰ এইটো কথা কৈছোঁ পিছে যে ঘৰত এটা পৰিৱেশ আছিল খুব সহায় কৰিছে
মানে সংগীত বা আৰ্টিষ্টিক এটা ফ্ৰেম অফ মাইণ্ড ডেভেলপ কৰাৰ ক্ষেত্ৰত আৰু এটা কথাত বিশ্বাস কৰোঁ যে পঢ়া শুনাৰ লগতে এই পৃথিৱীখনক আৰু জীপাল কৰি ৰাখিবলৈ হ'লে আৰ্ট কালচাৰ ক্ৰিয়েটিভিটি প্ৰেম থাকিবই লাগিব চ' সেইটো মানে সময় সাপেক্ষে মানে মোৰ লাগিছে আৰু ইভলভ হৈছে কিন্তু ডেফিনেটলি পৰিয়ালক মই যিটো পৰিয়ালৰ ডাঙৰ দীঘল হৈছোঁ তাৰ প্ৰত্যেকজন মানুহক মা দেউতাৰ পৰা আৰম্ভ কৰি দাদা ককা আইতা সকলোকে ধন্যবাদ জনাব লাগিব আৰু মোৰ শিক্ষকৰো বহুতখিনি অৰিহণা আছে এনেধৰণৰ এটা চিন্তা এনেধৰণৰ চেতনা এটা নিজৰ মনত আনিবৰ বাবে লগতে আপুনি ক'লে আপোনাৰ মানে অৰ্ঘদ্বীপৰ দৃষ্টিভংগীত জীৱন কি আমি জানিবলৈ চেষ্টা কৰিম এইটো বৰ গভীৰ প্ৰশ্ন এণ্ড ইয়াৰ কোনো চিধা উত্তৰ নাই নহয় জানো জীৱনটো বহুতৰ কাৰণে এটা যুদ্ধক্ষেত্ৰৰ নিচিনা প্ৰত্যেক সময়তে আমি কিছু ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লাগে কিন্তু তাৰ লগতে জীৱন এটা খুব ধুনীয়া এটা লাভ ষ্টৰিও হ'ব পাৰে জীৱন এটা খুব ধুনীয়া প্লেগ্ৰাউণ্ডো হ'ব পাৰে য'ত আমি খেলিব পাৰোঁ চ' ডেফিনেটলি মোৰ এটা খুব প্ৰিয় ডাইলগ এটা আছে চিনেমাৰ ফৰেষ্ট গাম্পৰ পৰা য'ত ফৰেষ্টে কয় কি লাইফ ইজ লাইক এ বক্স অফ চকলেট আৰু য'ত আপুনি গম নাপায় কেতিয়া কেনেকুৱা ধৰণৰ চকলেট এটা আপুনি পায় চ' মই পাৰ্চনেলি তেনেকেই ভাবোঁ যে জীৱনটো এটা শিক্ষা ক্ষেত্ৰৰ নিচিনাও ক'ব পাৰে য'ত আমি নাজানো কালি কি হ'ব কিন্তু সেই যাত্ৰাত অব্যাহত থাকিব লাগিব আৰু ধৈৰ্য সহকাৰেও থাকিব লাগিব ধৈৰ্যৰ লগতে ধৰক এনজয়ো কৰিব লাগিব আৰু সেই বস্তুটো এনজয়মেণ্টটো মোৰ বিশ্বাস আহে যেতিয়া আপুনি আপোনাৰ পেশ্যনটোৰ লগত পৰিচিত হয় মানে when you know your passion যে মোৰ পেশ্যনটো ক'ত আছে বহুতৰ কাৰণে বিভিন্ন ধৰণৰ পেশ্যন হ'ব পাৰে বহুতে নিজৰ শিক্ষা ক্ষেত্ৰৰ কিছু বস্তুকো নিজৰ পেশ্যন হিচাপে লৈ লয় এজন শিক্ষকৰ কাৰণে টিচিংটো তেওঁৰ পেশ্যন হ'ব পাৰে এজন ক্ৰিকেটাৰৰ কাৰণে ক্ৰিকেটটো পেশ্যন হ'ব কালি আমি খেলত চাই আছিলোঁ সেই লাষ্ট উইকেটটোত কেনেকে মানে চিৰাজ ভাঙি পৰিছিলে মানে এইটো দেখায় যে সেই মানুহকেইজন কেনেকে নিজৰ ভাল পোৱা বস্তুটোত পেশ্যনেটলি নিজকে ঢালি দিছে চ' য়েছ জীৱনত পেশ্যনটো খুবেই জৰুৰী লগতে আপোনাৰ সংগীতবোৰত আমি প্ৰায় দেখিবলৈ পাওঁ এক অনুভৱ এটা পোৱা যায় যিটো সেই উৎসটো কি মানে কেনেকৈ আহে ইমান গভীৰ অনুভৱ এটা পোৱা যায় আপোনাৰ সংগীতবোৰত তুমি মোৰ বস্তুবোৰক ইমান গভীৰকে ভাবিছা মই চাগে ইমান গভীৰকে Thank you. বহুত ভাল লাগিছে ধন্যবাদ কোনোবাইতো কথাখিনি কেনেকে চিন্তা কৰিছে বিভিন্ন সময়ত বিভিন্ন গুণী মানুহে আৰ্টক বিভিন্ন লেন্সেৰে চায় মোৰ ক্ষেত্ৰত সংগীতটো সদায় এটা খুব স্পিৰিচুৱেল বস্তু আৰু সেই স্পিৰিচুৱেলিটিটো সদায় এনেকুৱা নহয় যে খুব ইণ্টেলেকচুৱেল বস্তু এটা খুব চিম্পল বস্তু স্পিৰিচুৱেল হ'ব পাৰে চ' মোৰ কাৰণে সংগীতৰ যিটো ক্ষেত্ৰ সেইটো এটা খুব পাৰ্চনেল আৰু ইণ্টিমেট এটা জেগাত য'ত মই নিজকে ঢালি দিব পাৰোঁ আৰু সেই উৎসৰ্গা কৰাৰ মুহূৰ্তটো মোৰ ফূৰ্তিৰ মুহূৰ্ত হ'ব পাৰে মোৰ খুব দুখৰ মুহূৰ্ত হ'ব পাৰে বা মোৰ খুব খঙৰ মুহূৰ্ত হ'ব পাৰে চ' সেই বস্তুটোক মই এইটোৱে চেষ্টা কৰোঁ যে সেই সময়ছোৱাত মোৰ যিটো অথেণ্টিক ইম'শ্যন সেই ইম'শ্যনটোৰ লগত মই নিজকে কেনেকৈ বিলীন কৰি দিব পাৰোঁ সেয়াই মোৰ মানে প্ৰচেষ্টা বুলিও ক'ব পাৰি বা তেনেকেই মই সংগীতক চাওঁ এনেকুৱা খুব ডাঙৰকে চিন্তা নকৰোঁ যে মই একদম এটা খুব কি কয় এটা কাব্যিক কিবা এটা বস্তু মই মানুহক দিব লাগিব এটা খুব ইউনিক কি কয় চং ষ্ট্ৰাকচাৰ এটা ডিজাইন কৰিব লাগিব চ' তেনেকে খুব একো মই নাভাবোঁ যদি ফ্ল'ৰ লগে লগে লাগি আছে যে কিবা এটা বস্তু মোৰ ভাল লাগি আছে আৰু সেই মুহূৰ্তটোত মই সেই বস্তুটোৰ লগত কানেক্ট কৰি আছোঁ চ' মই জাষ্ট নদীৰ নিচিনাকে বৈ যাবহে বিচাৰোঁ হয়নে লগতে জানিম যে জীৱনত প্ৰেম হৈছেনে
জীৱনটো প্ৰত্যেক দিনে প্ৰেম হয় তথাপি মানে এনেকুৱা যিটো প্ৰেম মানে সচৰাচৰ আমি বুজো মানে সচৰাচৰ ডেফিনেটলি প্ৰেম চ' লেটলি মই এটা কথা এইটোৱে বুজিছো যে আজিৰ সময়ছোৱাত অনেষ্টলি যদি ক'বলৈ যাওঁ যে ইমান এখন আমি এনেকুৱা এখন সমাজৰ এনেকুৱা এখন পৃথিৱীত জীয়াই আছো য'ত মানে হিংসা মানে মানুহৰ একদম চৰম পৰ্যায় পাইছেগে হয় না আৰু সেই পৰ্যায়টো যদি আমি ফেচ কৰিবলৈ হয় তেন্তে সেই পৰ্যায়টো ফেচ কৰা আমাৰ একমাত্ৰ সাধন বা একমাত্ৰ মাধ্যমে হ'ল প্ৰেম আৰু সেই প্ৰেমটো দিবলৈ হ'লে আপুনি প্ৰেমটো বুজিবও লাগিব ন কৰিবও লাগিব চ' সেইকাৰণে আজি যদি মই বিচাৰিছো এই পৃথিৱীখনক শান্তি যদি বিচাৰিছো এই পৃথিৱীখনত যদি মই প্ৰেম বিচাৰিছো চ' মই প্ৰেম এক্সপিৰিয়েঞ্চ কৰিবই লাগিব হয় প্ৰেম এক্সপিৰিয়েঞ্চ বা লাভ এক্সপিৰিয়েঞ্চ নকৰাকে মই কেতিয়াও অথেন্টিক লাভ এটা কাকো দিব নোৱাৰিম চ' সেইটো কাৰণে বৰ্তমান প্ৰেম আছে মানে এতিয়া অৰ্ঘদীপৰ হয় পৰিভাষাটো বেলেগ হ'ব পাৰে হয় আৰু শেহতীয়াকৈ আপুনি ভাইমন্দাৰ ছবিখনত আপুনি এটা ভাল চৰিত্ৰত খুব সুন্দৰ অভিনয় কৰিছে তাত আপোনাৰ যিটো অভিজ্ঞতা আৰু যিটো ভাইমন্দাৰ সফলতা এই সন্দৰ্ভত কি ক'ব প্ৰথমে অসমবাসী ৰাইজক ধন্যবাদ জনাব বিচাৰিছো ইমান মৰম আৰু ইমান সঁহাৰি দিয়াৰ কাৰণে সঁচাকে এক মানে অসমীয়া চিনেমা যাত্ৰাৰ মই ভাবো এটা খুব ধুনীয়া অধ্যায় আৰু লগতে সমীৰ দা শশাংক দা শশাংক সমীৰ দা সামন্তক দা অনুপম দা আৰু আমাৰ যিমানখিনি কলা কুশলী আছে ইনক্লুডিং আমাৰ এছিষ্টেণ্ট ডিৰেকশ্যনৰ যিখিনি টীম আছে বা আমাৰ টেকনিকেল যিখিনি মেম্বাৰ্ছ আছে সকলোকে বহুত বহুত ধন্যবাদ আৰু এটা সঁচাকৈ খুব ধুনীয়া অভিজ্ঞতা কিয়নো অসমীয়া চিনেমা এটা খুব ধুনীয়া অধ্যায় আৰু যাত্ৰাক দেখাবলৈ চেষ্টা কৰিছে আৰু খুব দীঘলীয়া যাত্ৰা 5 বছৰ এখন চিনেমা নিজৰ এটা জীৱনৰ খুব ইম্পৰ্টেণ্ট সময় মূল্যৱান এটা সময় তাত দিয়া হৈছে সেইটো মোৰ বিশ্বাস পৰ্দাটো মানুহে দেখিছে আৰু সেইকাৰণে চাগে ইমান সঁহাৰি দিছে ইমান মৰম দিছে সঁচাকৈ এটা খুব ধুনীয়া অভিজ্ঞতা আৰু মোৰ বিশ্বাস যে এয়া আমাক আৰু ভাল কাম কৰি যোৱাৰ কাৰণে অনুপ্ৰাণিত কৰিছে আৰু কেৰেক্টাৰটোৰ ক্ষেত্ৰত মই এইটোৱে ক'ম যে মোৰ কাম এটা খুব মোৰ যিজন ব্যক্তিক মই খুব মানো আৰু যাৰ সান্নিধ্য পাই চাগে মই আজি চিনেমাটো বাৰু চিনেমাই কিন্তু প্ৰকৃতিকো ভাল পোৱাৰ যিটো এটা দিশ দেখিছো চ' তেখেতৰ বেষ্ট ফ্ৰেণ্ড আছিলে মনজিত বৰুৱা যাৰ চৰিত্ৰটো মই কৰিছো আৰু মোৰ সেই ইনস্পিৰেশ্যনজন হ'ল মৃণাল কান্তি দাস ইনফেক্ট তেখেতো ভাইমন্দাৰ বহুত কেইখন চিনেমাত এজ এ DOP কাম কৰিছিলে ইনক্লুডিং হিয়া দিয়া নিয়া কন্যাদান দাগ আৰু অসমীয়া বহুতো ভাল পৰিচালক যেনেকে আপোনাৰ শান্তনা বৰদলৈ বাইদেউ হৈ গ'ল মঞ্জু বৰা বাইদেউ হৈ গ'ল তেওঁলোকৰ কেইখনমান খুব ভাল চিনেমা তেওঁ এজ এ DOP কাম কৰিছিলে আৰু ইনফেক্ট ওৱান অফ দ'জ ৰেয়াৰ অসমীয়া মানুহ যি FTIত গৈ চিনেমাটোগ্ৰাফীত গ'ল্ড মেডেল পাইছে চ' তেখেতৰ মানে মোৰ কাৰণে এইটো ডেফিনেটলি এটা খুব ইণ্টাৰেষ্টিং কথা এই চিনেমাখনৰ এইটো যে প্ৰত্যেকজন চৰিত্ৰই চাগে নিজৰ আইডল এটা না এটা পইণ্টৰ এই চিনেমাখনৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি বা উদযাপনো কৰিব পাৰিছে চ' মোৰ কাৰণেও চাগে এইটো এটা তেনেধৰণৰ এটা সুযোগ আৰু সঁচাকে আৰু মই সঁচাকে কৃতজ্ঞ মানে গোটেই ভাইমন্দাৰ ছবিখন হয় ছবিখনলৈ আৰু টিমটোলৈ
লগতে আপুনি আমিষখন আপোনাৰ প্ৰথম পৰিচয় আছিলে আৰু ব্যক্তিগত জীৱনত আপুনি আমিষ নে নিৰামিষ ভোজী এইটোতে আমি জানো মই আমিষ ভোজী আছিলো বাৰু কিন্তু বেছ কিছুদিনৰ পৰা মই কেনেকে কওঁ এগেটেৰিয়ান এগেটেৰিয়ান অকল কণী খায় বাৰু লগতে কিয় এৰিলে আপুনি কিবা এনেকুৱা কাৰণ এইটোৱে আছিলে লকডাউনৰ সময়ত বেচিকেলি মই এই সিদ্ধান্তটো লৈছিলো যে মই মোৰ কনজাম্পশ্যনটোক লৈ স্পেচিয়েলি ফুড কনজাম্পশ্যনটোক লৈ আৰু কনচিয়াছ হ'বলৈ চেষ্টা কৰি আছিলোঁ যিহেতু আমিষ চিনেমাখনতো চাগে এটা সময়ত কোৱা গৈছে যে আমি জানিব লাগে যে আমাৰ ফুডখিনিৰ চ'ৰ্চটো কি হয় ক'ৰ পৰা আমি আমাৰ খাদ্যটো পাওঁ আমি কেনেকে আহি আছে কেনেকে তাক প্ৰচেছ কৰা হৈছে চ' সেই কথাবোৰ যেতিয়া চিন্তা কৰি আছিলো আৰু তাৰ লগতে মই ভাবো যে এতিয়া আমি এনেকুৱা এখন সমাজত বসবাস কৰি আছো য'ত আমি অলপ হ'লে এটলিষ্ট যিখিনি মানুহে অলপমান হ'লেও এক্সপ'জাৰ পাইছে তেওঁলোকে নিজৰ চইচেছখিনিক লৈ কনচিয়াছ হ'ব লাগে চ' ময়ো মোৰ পাৰ্চনেল লেভেলত মোৰ যিটো কাৰ্বন ফুটপ্ৰিণ্ট হয় অলৰেডি আমি দেখি আছো আমাৰ কাৰ্বন ফুটপ্ৰিণ্ট বাঢ়িয়ে গৈ আছে চ' মই নিজাবগীয়াকৈ নিজৰ কাৰ্বন ফুটপ্ৰিণ্টটো কেনেকৈ কমাব পাৰোঁ আমি জানো যে স্পেচিয়েলি প্ৰচেছ মিটৰ যিটো ইণ্ডাষ্ট্ৰি হয় সেই ইণ্ডাষ্ট্ৰিটোৰ ফলত কিমান আমাৰ গছ কটা হৈ আছে গছ কটাৰ লগে লগে কিমান পলিউশ্যন হৈ আছে চ' সেইবোৰক লৈ যদি আমি অকণমান হ'লেও কনচিয়াছ হ'ব পাৰোঁ স্পেচিয়েলি গীতাটো এইবোৰ কথা কৈছে যে আমি যিখিনি পাই আমি জীয়াই থাকিব পাৰোঁ সেইখিনিতে যদি আমি সন্তুষ্ট থাকিব পাৰোঁ তেন্তে পৃথিৱীখনত কিন্তু বহুত ধুনীয়াকৈ আমি বসবাস কৰিব পাৰোঁ আপোনাৰ প্ৰথম পৰিচয় আমিষ আছিলে কিন্তু আপুনি নিৰামিষ ভোজী বনিলে আৰু লাহেকৈ মানে হয় বাৰু লগতে আপুনি অভিনয় আৰু যিটো আপোনাৰ সংগীত তাৰ উপৰি সামাজিকভাৱে দায়বদ্ধ এগৰাকী ব্যক্তি দীঘলী পুখুৰী পাৰত যিটো গছ কটাৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিছিলে আপোনাক কোনে অনুপ্ৰাণিত কৰিছিলে কেনেকৈ হ'ল সমাজখনৰ প্ৰতি আপোনাৰ দায়বদ্ধতা বহুত বুলি আপুনি ভাবেনে বা এগৰাকী শিল্পীৰ দায়বদ্ধতা কিমান এয়া মোতকৈ ভালকেতো আপোনালোকৰ এই যিটো এষ্টাব্লিছমেণ্ট আপোনালোকৰ গোটেই কেম্পাছটো সোমাওঁতে ভূপেন হাজৰিকাদেৱৰ সেই মূৰ্তিটো দেখোঁ স্মাৰক মূৰ্তিটো তেখেতে দেখোন কৈয়ে গৈছে যে আমাৰ দায়বদ্ধতাটো কি আছে এজন আৰ্টিষ্ট হিচাপে চ' আপোনালোকে জানেই যে এজন আৰ্টিষ্ট তেতিয়া আৰ্টিষ্ট হ'ব পাৰে যেতিয়া তেওঁ প্ৰকৃত অৰ্থত সমাজখনৰ মাউথপিচ হ'ব পাৰে আৰু আপুনি সেই মাউথপিচটো কেতিয়া হ'ব পাৰিব যেতিয়া আপুনি নিজা কৰ্মৰ জৰিয়তে এক্সাম্পল ছেট কৰিব পাৰিব ইয়ৰ ৱৰ্ক শ্বুড মানে আপুনি যিটো বস্তু কৰি আছে সেইটো আপুনি মানে নিজৰ জীৱনতো অনুশীলন কৰিব লাগিব চ' দীঘলী পুখুৰীৰ ক্ষেত্ৰত আমি যদি নিজকে প্ৰকৃতিৰ সন্তান বুলি ভাবোঁ আৰু যদি প্ৰকৃতিৰ এজন বিকজ প্ৰকৃতি আমাৰ মাজতে বসবাস কৰে উই আৰ পাৰ্ট অফ নেচাৰ চ' সেইটো হিচাপেতো আমাৰ দায়িত্ব হয় যে আমাৰ যদি কাৰণ কি আজি যদি গছখিনি কাটি আছে ইনডাইৰেক্টলি আমাকো কাটি আছে আমি পাহৰি যাওঁ যে এটা গছৰ যিটো মানৱ জীৱনক বচাই ৰখাৰ কাৰণে যিখিনি তেওঁৰ গছ এটা কণ্ট্ৰিবিউশ্যন সেইটো ইমেন্স ইনফেক্ট কিছু বছৰ পূৰ্বে সুপ্ৰিম কোৰ্টৰ জাজ এজনে কৈছিলে যে এটা গছ কটা মানে মানুহক মৰাৰ সমানে পাপ চ' সেইটো ক্ষেত্ৰত আমি যদি দেখি আছো যে এনেধৰণৰ কিছু ক্ৰাইম হৈ আছে সেইটো কাৰণে সদায় আগবাঢ়ি আহিব মানে চৰকাৰৰ বিৰুদ্ধে কিছুমান শিল্পী মাত মাতিবলৈ হয়তো ভয় কৰে বা কিছুমান সুবিধা তেওঁলোকে নাপাব বুলি পিছুৱাই থাকে তেনে ক্ষেত্ৰত আপুনি আগবাঢ়ি আহি আছে কি ক'ব এই ক্ষেত্ৰত আপুনি বিচাৰেনে প্ৰতিগৰাকী শিল্পী আগবাঢ়ি অহাটো আৰু আমাৰ সমাজখনো এনেকুৱা য'ত সকলোৱে খালি নিজৰ লাভটোৰ কাৰণে জীয়াই আছে হয় না লেভাৰেজ বুলি এটা শব্দ আছে ইংলিছত আমি এনে মানুহো দেখিছো যিসকলে পোনপ্ৰথম বা ইনিচিয়েল ষ্টেজত চাগে নাহে কিন্তু যেতিয়া দেখিছে ইয়াতে কিবা এটা হয় এই বস্তুটো ট্ৰেণ্ডিং চলি আছে চ' সেই ট্ৰেণ্ডিঙৰ সময়ত মেবি যদি অলপমান মাত মাতিব লাগে ওলাইও আহে চ' এইটোৰ বিষয়ে মই একো মন্তব্য দিয়াতকে তেওঁলোকে নিজে অনুশীলন কৰিব লাগে যিসকল মানুহে তেনেধৰণে এই নিজৰ আবদ্ধ কৰি ৰাখে ত' এইটো তেওঁলোকে নিজে বুজিব এইটো আমি ক'বলগীয়া একো নাই কাৰণ কি চাগে সকলোৰে নিজৰ কিছু
ব্যক্তিগত চাৰ্কামষ্টান্সেছ থাকিব পাৰে, চিটুৱেশ্যনছ থাকিব যাৰ ফলত ওলাই আহিব নোৱাৰিবও পাৰে, কাৰণ কি বহুতৰ বিভিন্ন ধৰণৰ দায়িত্বও থাকে। কিছুমান মানুহে অলপমান পিছ কৰি ৰাখি ভাল পায়। বাট য়েছ, আৰ্টিষ্ট হিচাপে মই ভাবোঁ, বা চিভিল ছ'চাইটি হিচাপে, বা ইনফেক্ট প্ৰেছাৰ গ্ৰুপ হিচাপেও আমি আমাৰ নিজৰ দায়িত্বখিনি পাহৰি যাব নালাগে। কোন কোন শিল্পীয়ে আপোনাৰ সাংস্কৃতিক জীৱনটোক প্ৰভাৱিত কৰিছে? শিল্পীয়ে কৰিছে। ভূপেন দা ডেফিনেটলি এজন। জয়ন্ত হাজৰিকা এজ এন আৰ্টিষ্ট মোক বহুত অনুপ্ৰেৰণা জনাইছে। প্লাছ তেখেতো আপুনি চাগে জানে সুৰ বাহিনী আছিলে তেওঁ। চ' এনেধৰণৰ যেতিয়া আৰ্টিষ্টৰ গান আপুনি শুনিছে বা তেওঁলোকৰ যেতিয়া কামবোৰ আপুনি দেখে, তেতিয়া মই নাভাবোঁ যে আপুনি নিজকে কোনোদিনো এনেকুৱা কামৰ পৰা দূৰত ৰাখিব যি কাম সমাজৰ বাবে নহয়, হয় ন? আৰু এখন ডেম'ক্ৰেটিক কাণ্ট্ৰিত যিহেতু জীয়াইছোঁ, তাৰ বাহিৰে বহুতো আৰ্টিষ্টে ইনস্পায়াৰ কৰিছে। পল ৰবচন হৈ গ'ল, বব ডিলন হৈ গ'ল, জন লেনন, পল মেকাৰ্টনি, বনো বুলি এজন আৰ্টিষ্ট আছে U2। চ' তেখেতে মোক খুব অনুপ্ৰেৰণা জনাইছে। তেখেতে কেনেধৰণে বিভিন্ন সময়ত যেতিয়া পৃথিৱীত সমস্যা হৈছে, এইটো লাগে এইডছৰ ক্ষেত্ৰতে এৱাৰনেছ কৰাৰ ক্ষেত্ৰত হওক, ইভেন মাইকেল জেকচন হওক, চ' সকলোৱে সেই নিজৰ দায়বদ্ধতাক লৈ সদায় মানে আগ্ৰহী আছিলে, আৰু সেইবোৰক লৈ কোনোদিনো মানে নিজকে জাষ্ট বিকজ পলিটিকেল কিছুমান বেনিফিটছৰ কাৰণে কোনোদিনো পিছ পেলাই ৰখা নাছিলে, আৰু সেই বস্তুটোৱে মোক সদায় অনুপ্ৰেৰণা জগাইছে। অসমীয়া সংগীত জগত আৰু অভিনয় জগত যিখন, এই জগতখনত বৰ্তমানৰ যিটো পৰিস্থিতি, এইটো আপুনি কিদৰে চায়? ভাল প্ৰশ্ন। মই আশাবাদী ভাল ফিল্ম মেকাৰ্ছো আহি আছে। আৰু এটা বস্তু কি ভাল হৈছে যে আজিকালি বহুতো ল'ৰা ছোৱালীয়ে সংগীতে হওক বা চিনেমাই হওক, তাক শিকাৰ ক্ষেত্ৰতো বহুতো এফৰ্ট দি আছে। চ' সেইটো এটা ভাল লক্ষণ। কাৰণ কি কেতিয়াবা মই ভাবোঁ যে বিভিন্ন ধৰণৰ মিডিয়ামৰ বিভিন্ন ধৰণৰ লেংগুৱেজ থাকে। চ' সেই লেংগুৱেজবোৰ অলপমান আৰু ডিপলি জানিবলৈ হ'লে অধ্যয়ন কৰাটো খুব জৰুৰী। আৰু যদি ইনষ্টিটিউচনেল অধ্যয়নো কৰিব পাৰে, বা নিজাববীয়াকেও যিটো মানে চেল্ফ ষ্টাডি কৰাটো খুব জৰুৰী। আৰু মোৰ বিশ্বাস যে বহুতো ল'ৰা ছোৱালী তেনেকে ওলাই আহিছে। চ' সেইটো এটা খুব পজিটিভ চাইন। তাৰ বাহিৰে ৰিচেণ্টলি আমি শুনিলোঁ যে ফিল্ম চিটিও হ'বলৈ গৈ আছে। চ' তেনেধৰণৰ কিছু পদক্ষেপ যদি মাইণ্ডফুলি আৰু এটা প্ৰপাৰ ভিজন ৰাখি যদি লোৱা হয়, আৰু সেই ভিজনবোৰ যদি খালি কিছু সংখ্যক মানুহৰ কাৰণে যদি খালি আবদ্ধ হৈ নাথাকে, তেন্তে মই ভাবোঁ এয়া এটা খুব ভাল লক্ষণ। পিছত যদি আমি গৈ দেখোঁ যে খালি কিছু মানুহে তাৰ বেনিফিটছ লৈ আছে, কিছু প্ৰডাকশ্যন হাউচেছে ধৰা তাৰ এক্সেছ পাই আছে, তেতিয়া মই নাভাবোঁ যে এয়া কিবা সহায় কৰিব। বাট এজ এ পদক্ষেপ আমি ইয়াক শলাগ জনাইছোঁ। আৰু মই আশাবাদী যে আমাৰ সংগীতে হওক বা আমাৰ চিনেমাই হওক এটা ভাল দিশলৈ আগবাঢ়ি আছে। এইখিনিতে আমি এটা গান শুনো বুলি ভাবিছোঁ, আপোনাৰ গান। তাৰপিছত একো নানিলৈ ক'ব লাগিছিলে। গান শুনাব পাৰি। আপোনাৰ প্ৰিয় গানটো আমি শুনিব বিচাৰিম। এটা গান শুনাব পাৰি বাৰু, এতিয়া শুনাও। চ' আজিৰ সময়ৰ মোৰ এজন খুব ভাল লগা আৰ্টিষ্ট হ'ল জয় বৰুৱা। তেখেতৰ সংগীতক লৈ আৰু সমাজক লৈ তেওঁ যিটো চিন্তা আৰু চেতনা, সেয়াই মোক খুব অনুপ্ৰাণিত কৰে। তেখেতৰ এটা খুব ধুনীয়া গীত আছে তেজীমলা বুলি, আৰু সেই গীতটোক তেওঁ বৰ ধুনীয়াকৈ আজিৰ সময়ৰ লগত কণ্টেক্সচুৱেলাইজো কৰিছে। চ' সেই গীতটো মোৰ খুব ভাল লাগে, অলপ গাবলৈ চেষ্টা কৰিম। হয়, নিশ্চয়কৈ।
যদিও যে একো নাই গিটাৰ চিটাৰ তেজে তেজে ৰঙা ৰঙা দিশে দিশে ধোৱা ধোৱা ঘৰে ঘৰে খোৱা ধোৱা দেশে দেশে বিভীষিকা বিৰিণিছে এটি হাঁহি উমলা ঘৰ সাজি সাজি কি জানে তাই কি চলনা নুবুজে তাই বিভীষিকা তেজি মলা তুমি হাঁহি থাকা ৰাখিমা বুঢ়ী যত যাতনা তেজি মলা তুমি খেলি থাকা কিৰিলি পাৰি আজি পুতলা যত ভাগৰ আঁতৰি যা কণমানি হাঁহি নেজানে তাই নুবুজে তাই কি প্ৰশান্ত উঠে যোৱা এই প্ৰশান্ত বুকু ভৰাই হাতো নেমেলিবি ফুলনি ছিঙিবি ও পৃথিৱী তেজি মনা তুমি হাঁহি থাকা ৰাখিমা বুঢ়ী যত যাতনা ধন্যবাদ কেতিয়াবা সংগীতৰ মাজতে আপুনি একাকিত্বৰ অভিজ্ঞতা অনুভৱ কৰে নেকি এই যে নিসংগতা একাকিত্ব অকলশৰীয়া ইয়াৰ ব্যাখ্যা আপুনি কি দিব আমি প্ৰেমৰ কথা পাতিছিলো হয় পাতিছো এতিয়া কথাটো হ'ল ৰুমি বুলি এজন খুব ভাল ভাল নে কি নাজানো বাৰু এজন খুব মানে মই তেখেতক খুব মানো এজন সুফি চেণ্ট বুলিও ক'ব পাৰে এজন সপোন দ্ৰষ্টা বুলিও ক'ব পাৰে এজন ফিলান্থ্ৰপিষ্ট বুলিও ক'ব পাৰে চ' তেখেতে কৈছিলে যে প্ৰেম এনেধৰণৰ অভিজ্ঞতা বা এটা এনেধৰণৰ অনুভূতি য'ত আপুনি জ্বলিব লাগিব জ্বলিব you have to burn in love so সেই যেতিয়া আপুনি বাৰ্ণ হ'ব তেতিয়া সেই বাৰ্ণ হওঁতেতো দুখো থাকিবই আৰু জ্বলিলে গাটো যেতিয়া পুৰে অলপ বেদনাটো আহিবই সেই বেদনা থাকিবই there will be a sense of melancholy when you are deeply madly in love অৰ্ঘ্যদাৰ জীৱনৰ কথা ক'লে প্ৰেমৰ কথা ক'লে এতিয়া লাষ্ট কোৱেশ্চনটো বিয়া কেতিয়া হে আছিলে তোমাৰ ভাল প্ৰশ্ন বাহ বাহ ইমান চিন্তা কৰিলা ইমান পাহৰিলা তাৰপিছত তোমাৰ মনত পৰিলে এই প্ৰশ্নটোৱে এইটোহে মানে বৰ সৰি যাব লাগিব বিয়াৰ কথা এতিয়ালৈকেতো চিন্তা কৰা নাই এতিয়ালৈকে কৰা নাই হ'লেও আমি জানিব বিচাৰিছো এনেকে বাৰু গতিকে পৰৱৰ্তী সময়ত আপোনাৰ অসমীয়া ছবি জগতৰ কোনগৰাকী অভিনেত্ৰীৰ সৈতে অভিনয় কৰাৰ আপোনাৰ মন আছে ভাইমন দাতটো ক'বলৈ গ'লে যদিও মোৰ স্ক্ৰীন স্পেচ নাছিলে কিন্তু বহুত কেইজন অভিনেত্ৰীৰ লগত মানে এটলিষ্ট চিনেমাৰ জৰিয়তে হ'লেও এটা সুযোগ হ'ল যেনেকৈ যশস্বী হৈ গ'ল বৈভৱী হৈ গ'ল বিদ্যাও আছিলে চ' ভালেমান আমাৰ উঠি অহা অভিনেত্ৰী
জড়িত হৈ আছে চিনেমাখনৰ লগত তাৰ আগতেও ধৰা বৰষা বাৰ পৰা আদি কৰি উৰ্মিলা বাৰ কামো মোৰ খুব ভাল লাগে তেখেতৰ লগতো কাম কৰাৰ সুযোগ হৈছিলে সুলক্ষণা সৃজনী জাফৰিন গায়ত্ৰী বাৰ লগতো মই ৰিচেণ্টলি শ্বুট কৰিলোঁ তো মোৰ খুব ভাল লাগিছে তেওঁৰ লগতো কাম কৰি আৰু মানে কাম কৰিব ইচ্ছা থকাৰ ভিতৰত ডেফিনেটলি এজন হ'ব প্ৰণামী বাৰ লগত মোৰ কাম কৰাৰ খুব ইচ্ছা আছে মোৰ তেওঁৰ কাম খুব ভাল লাগে চ' তেওঁৰ লগত কাম কৰাৰ ইচ্ছা আছে আৰু অভিনেতা বুলি ক'লে কোন গৰাকী অভিনেতাৰ ক্ষেত্ৰত অভিনেতা ৰিচেণ্টলি মই তপন দাৰ লগত কাম কৰা এটা সুযোগ পাইছোঁ আৰু তেওঁৰ লগত আড্ডা মাৰি খুব ভাল লাগিল আৰু আদিল দাও আছিলে বাৰু চিনেমাখনত তেওঁৰ লগত মই স্ক্ৰীন স্পেচ শ্বেয়াৰ কৰা নাই চ' তেওঁৰ লগত স্ক্ৰীন স্পেচ শ্বেয়াৰ কৰাকে কাম কৰা এটা ইচ্ছা আছে বলৰাম দাৰ লগত কাম কৰাৰ ইচ্ছা আছে বাকী আমাৰ ৰবি দা যতীন দাহঁততো আছেই বাৰু চলচ্চিত্ৰৰ আটাইতকৈ প্ৰিয় অভিনেতা আৰু অভিনেত্ৰী গৰাকী কোন আপোনাৰ বহুতৰে কাম ভাল লাগে অলৰেডি মই নাম হয় কাম বহুতৰ ভাল লাগে তথাপি কেতিয়াবা কিছুমান স্পেচিয়েল হয় কাৰেণ্ট সময়ত হিমাংশু গগৈৰ কাম খুব ভাল লাগিছে তেওঁ যেনেকে কাম কৰিছে লাষ্ট যিকেইখন মই তেওঁৰ কাম চালোঁ ইনক্লুডিং গোলাইছৰ মোৰ খুব ভাল লাগিছে মানে একচুৱেলি হি ঔনছ দ্য স্পেচ আৰু নিজৰ কেৰেক্টাৰবোৰক লৈ ইমান চেঞ্চিটিভ চ' মোৰ সঁচাকৈ তেওঁৰ কাম খুব ভাল লাগে এই ৰিচেণ্ট সময় তাৰ বাহিৰে আৰু অভিনেত্ৰী সুধিছে ন অভিনেত্ৰী অলৰেডি মই ক'লোৱে মোৰ প্ৰণামী বাৰ কাম খুব ভাল লাগে উৰ্মিলা বাৰ কামো খুব ভাল লাগে খুব ডেডিকেটেড আৰ্টিষ্ট খুব চিনচিয়াৰ আৰ্টিষ্ট লগতে আপোনাৰ আজৰি সময়ত আপুনি কি কৰি ভাল পায় আজৰি সময়ত শুই ভাল পাওঁ এইকাৰণে ভাল পাওঁ কাৰণে শুলে মই সপোন চাই খুব ভাল পাওঁ চ' শুলে মই সপোন চোৱাৰ এটা সুযোগ পাওঁ আজৰি সময়ত শুই ভাল পায় আপুনি সপোন দেখি ভাল পায় লগতে এতিয়া কেইটামান ৰিপিট ফায়াৰ হিচাপে কেইটামান কুৱেশ্যন আপোনালৈ পোনপটীয়া কুৱেশ্যন থাকিব যিটোত আপুনি মানে প্ৰথম প্ৰতিক্ৰিয়াটো আপোনাৰ জানিবলৈ চেষ্টা কৰিম আমি অসমীয়া সংগীত জগতৰ লগত জড়িত ভূপেন হাজৰিকা বুলি ক'লে আপোনাৰ মনলৈ অহা যিটো প্ৰতিক্ৰিয়া এইটো জানিম প্ৰথমে আৰ্টিষ্ট ট্ৰু আৰ্টিষ্ট লগতে তেখেতে এজন মানুহ যাক মই আৰ্টিষ্ট বুলি ক'ব পাৰোঁ এটলিষ্ট সকলোকে আৰ্টিষ্ট ক'ব নোৱাৰি জুবিন গাৰ্গ সেন্সেশন পাপন দা ইনস্পিৰেশ্যন বিশ্বজিৎ শইকীয়া Bishrut is very sensitive and heartfelt. Hankuras? He's a multifaceted talent. Yeah, he's a genius. বহুত ধৰণৰ বস্তু কৰিব পাৰে অসমীয়া ছবি জগতৰ জড়িত কেইগৰাকীমান আৰ্টিষ্টৰ নাম ল'ম ৰবি দা মেট্ৰ' মেন যতীন বৰা হাথৰক আৰু আগতে আছিলে এতিয়া বৰ্তমান জড়িত ছবি জগতত জড়িত নহয় আকাশদ্বীপ কেনেকুৱা আছে আকাশদ্বীপ দাক দেখিলেতো সেই বিহু যেনে লাগে আৰু বিহু হয় দেখিছিলো আমি সৰুতে লগতে আপোনাৰ তপন দাস লেজেণ্ড হিমাংশু প্ৰসাদ দাস স্মাৰ্ট এণ্ড উইটি প্ৰথমে সুধিম প্ৰিয় ৰাজনীতিবিদ কোন আপোনাৰ বাৰাক ওবামা ভাল লাগে তেওঁৰ কিছু ইনিচিয়েটিভছ তেওঁৰ কিছু কথা বতৰা মোক কানেক্ট কৰে তাৰ বাহিৰে আমাৰ অসমৰ ক্ষেত্ৰত অসমৰ ৰাজনীতিবিদ ভিতৰত মোৰ চবতকে প্ৰিয় আৰু যাক মই খুব মানো তেখেত হ'ল শৰৎ চন্দ্ৰ সিনহা তেওঁ মোক সঁচাকৈ অনুপ্ৰেৰণা জনাইছে আৰু মই তেখেতৰ সান্নিধ্য পোৱাৰ সুযোগ হৈছিলে আৰু তেনেধৰণৰ লিডাৰ আৰু অসমত মই তাৰ পাছত দেখা নাই ইমান মানুহৰ কাৰণে নিজকে উৎসৰ্গা কৰা ইমান মাটিত থাকি মানুহৰ কাৰণে কাম কৰা লিডাৰ খুব কমে আছে নায়েই এতিয়াতো নাই চেডলি হিমন্ত বিশ্ব শৰ্মাটো বাৰু আমাৰ তেখেত মামাই আৰু সৰ্বানন্দ সোণোৱাল
তেওঁ হ'ল মিচিকীয়া হাঁহি মৰা এজন নেতা গৌৰৱ গগৈ চিকমিক খাই গৌৰৱ গগৈ ইজ স্মাৰ্ট ৰূপজ্যোতি কুৰ্মী মই চাগে তেওঁৰ বিষয়ে শুনাই নাই বেছি বাৰু আৰু জয়ন্ত মল্ল বৰুৱা তাৰ বিষয়েতো জানে কি চলি আছে আৰু কিনো কম হয়নে নহয় তো মই মোতকে বেছি আপোনালোকে ৰাইজে চাই আছে ৰাইজে অলৰেডি তেওঁক ভালকে কৈ থৈছে তেওঁৰ বিষয়ে সেইকাৰণে মই বেলেগকে আৰু ক'বলগীয়া একো নাই পীযুষ হাজৰিকা তেখেত হ'ল মোৰ এজন খুব প্ৰিয় বন্ধু তেওঁৰ খুব প্ৰিয় লিডাৰ চ' এই ভাষ্যটো মই সেই মোৰ প্ৰিয় বন্ধুজনকে ডেডিকেট কৰিছোঁ আৰু ৰাতিপুৱা শুই উঠিয়ে অৰ্ঘদীপে মোবাইলটো চাই নে কিবা বেলেগ কিবা মানে ধৰক মেডিটেশ্যন কৰে বা তেনেকুৱা বহুত সময় কি কোনটো সময়ত কটায় আপুনি উঠাৰ সময়ত অকমান একো নকৰিয়ে ভাল পাওঁ সেই পইণ্টটো জাষ্ট ৰিফ্লেক্ট কৰি অলপ ভিজুৱেলাইজ কৰি ভাল লাগে বেছিভাগে মোবাইল চাই ভাল পায় বা মোবাইল টিপি থাকে এইখিনি সময়ত আপুনিও চাই নে মোবাইল পৰামৰ্শ মোবাইলটো এভয়েড কৰিব ডিটক্স কৰিব পাৰিলে ভাল আৰু অলপ কনচিয়াছলি কৰিবলৈ অসমীয়া ছবি জগতৰ কোনোবা এগৰাকী তাৰকাৰ সৈতে যদি আপোনাক এদিনৰ কাৰণে এক্সচেঞ্জ কৰিব দিয়া হয় আপুনি কাৰ সৈতে কৰিব মানে অসমীয়া ছবি জগতৰ কোনোবা মোৰ লাষ্ট টাইম মই আদিলদাৰ লগত যিখিনি সময় কটাইছিলোঁ মোৰ কাৰণে সেই সময়খিনি সঁচাকৈ খুব ট্ৰান্সফৰ্মেটিভ আছিল তেওঁ কিছু কথা কৈছিলে যি কথাই মোক খুবেই প্ৰভাৱ পেলাইছে মানে খালি এক্টিঙৰ ক্ষেত্ৰতে নহয় মই সেই কথাখিনি যেতিয়া মোৰ বেলেগ মোৰ জীৱনৰ ক্ষেত্ৰতো যেতিয়া মই এপ্লাই কৰিছোঁ মই দেখিছোঁ যে সেইখিনি কথা মোক খুব সহায় কৰিছে চ' যদি মই তেওঁৰ লগত 2 ঘণ্টা বহি ইমানখিনি বস্তু পাইছোঁ চ' এদিন যদি থাকিব পাৰোঁ মোৰ বিশ্বাস আৰু বহুতো কথা আৰু বহুতো উইজডম আপুনি মানে পাব বুলি ভাবিছে আপোনাৰ এই যিটো শ্বুটিঙৰ সময়ত বা যিকোনো প্ৰগ্ৰামৰ সময়ত আপুনি এনেকুৱা অদ্ভুত কিবা কষ্টিউম পিন্ধি পাইছে নেকি সেনেকুৱা হৈছে নেকি পিন্ধিবলগীয়া হৈছে নে অদ্ভুত এতিয়া মই নাজানো মানুহ অদ্ভুত বুলি ভাবিব পাৰে মই গালে পিন্ধি খুব ভাল পাওঁ আৰু মই ভাবোঁ যে খুব আৰামদায়ক এটা কষ্টিউম বাট গালেবোৰ ইউজুৱেলি মতা মানুহে নিপিন্ধে বুলি কয় কাৰণ কি আপোনাৰ ৰেপ এৰাউণ্ড যিটো থাকে ন চ' আজিকালি মই খুব ষ্টেজ পাৰফৰ্মেঞ্চেছো গালে পিন্ধো আৰু নৰ্মেল কেতিয়াবাও ডে টু ডে লাইফতো মানে মোৰ পিন্ধি বৰ ভাল লাগে চ' য়েছ কিন্তু বহুতে মানে মোৰ মাও কয় যে কিয় একো পিন্ধিব লাগে বাট মোৰ নিজৰ বৰ ভাল লাগে বৰ কমফৰ্টেবল দিয়া আৰু আপোনাৰ জীৱনটো যদি এটা গান হল হয় সেই গানটো কি হল হয় বাৰু ভাগৰুৱা বটল ৰকেটছ ইণ্ডিয়াৰ এটা গান আছে অকণমান গুণগুণাই দিলে ভাল লাগিব তেতিয়াহ'লে ভাগৰুৱা কিছু হেঁপাহ বিচাৰে তোমাক এই অন্তহীন যাত্ৰা ভাগৰুৱা কিছু হেঁপাহ বিচাৰে তোমাক এই অন্তহীন যাত্ৰা তুমি মোক কিতাপৰ কবিতা নেনি চকুনি বতাহ আহা কপোৱাই আবেগৰ ধৰণি তোমাৰ প্ৰীতি সুবাস লৈ আছো জীয়া আছো জীয়া Thank you. অৰ্ঘদীপ বৰুৱাৰ আটাইতকৈ ডাঙৰ চিক্ৰেটটো কি বাৰু যিটো কোনো নাজানে আজিলৈকে কাকো কোৱা নাই তেনেধৰণৰ একো চিক্ৰেট নাই ইউজুৱেলি চ' মোৰ গোটেই কথাবোৰ মাই লাইফ হেজ অলৱেজ বিন লাইক এন অপেন বুক
সো যি ক'বলগীয়া আছে জানিবলগীয়া আছে মানুহে জানে সেইকাৰণে আমি এতিয়া ইণ্টাৰভিউ আগতে কৈছো যি কথা ক'বলগীয়া আছে আপুনি পাতি লৈ আছে হয় কিয় সুপ্ত প্ৰতিভা এনেকুৱা আছে নেকি যিটো মানুহে নাজানে প্ৰতিভাটো নাই একো নাই আছে প্ৰতিভা নাই বাট মানে লগতে অসমৰ এগৰাকী ব্যক্তিৰ নাম ল'ম মই আপোনাৰ সেই ব্যক্তিগৰাকীৰ ওপৰত দৃষ্টিভংগী কি ৰাকুদাক মই ভাবো তেওঁ এভান্স গাৰ্ড হয় তেওঁ সময়তকে বহুত আগৰ আৰু মানুহে তেওঁৰ কাম কাজ চাই তেখেতৰ ঠাট্টা উৰাই বহুত সময়ত কিন্তু মই ভাবো এজন এনেকুৱা মানুহ যিজন কাৰো কথা নাভাবি নিজাবগীয়াকে ইমান নিষ্ঠাৰে তেওঁ কিন্তু নিজৰ কামক লৈ পুৰা ডেডিকেটেড তেওঁ মানে এনেকুৱা বহুত মানুহৰ কাম দেখিছো যিয়ে মানে সেটত আহি মানে আন্দু বান্দু কথা পাতি থাকে চিনেমা কৰে চিনেমাৰ লেংগুৱেজৰো একো চেঞ্চ নাই চ' তেনেকুৱা মানুহতকে তেওঁ বহুত ভাল মই এনেকুৱা বহুত মানুহ দেখিছো অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত যোনে কয় মানে আৰম্ভণিৰ কথাটোৱে হয় যে আমাৰ কিন্তু পইচা দিবলৈ একো নাই দেই চ' সেই বেচিক যিটো এটা মানে কি থাকিব লাগে সেইখিনিও নাই সেই ক্ষেত্ৰতো মই ভাবো ৰাকুদা বহুত ওপৰৰ মানুহ ৰিচেণ্টলি ৰীমা কাকতিৰ এখন চিনেমা আহিছিলে ছুপাৰ বয়জ অফ মালেগাঁও চ' সেইখন চিনেমা যেনে ধৰণৰ কিছু সপোন দ্ৰষ্টাক লৈ কৰা হৈছে ন মই ভাবো ৰাকুদাও এজন তেনেধৰণৰে ড্ৰিমাৰ যিজনে সপোন চাবলৈ জানে আৰু সপোন চাই আছে আৰু কাৰো কথা পৰৱা নকৰি নিজৰ কাম কৰি গৈ আছে এইটো সঁচাকে মানে এপ্ৰিচিয়েটহে কৰিব লাগে মানুহে সঁচাকৈ আৰু আপুনি এইমাত্ৰ ক'লে যে মানে পইচাৰ ক্ষেত্ৰত অসমীয়া চলচ্চিত্ৰত এনেকুৱা হয় নেকি এগৰাকী অভিনেতা হওক বা অভিনেত্ৰী হওক তেওঁৰ যিটো উপাৰ্জনৰ টকা সেই টকাৰে এটা পৰিয়াল পোহপাল দিব নোৱাৰে নেকি অসমীয়া ছবি জগতৰ সৈতে জড়িত হোৱা যিকোনো এগৰাকী তাৰকা যদি মানুহখিনি নিজৰ স্থিতিক লৈ অনেষ্ট থাকিলেহেঁতেন তেন্তে চাগে পাৰিলেহেঁতেন এতিয়া মই নাজানো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ এনেকুৱা যে মানুহখিনিয়ে সদায় এক্সপ্লইট কৰোকে থাকে কিমানখিনি প্ৰাপ্য দিয়ে মোৰ এতিয়াও এটা কুৱেশ্যন মাৰ্ক যেন লাগে আৰু যেনেধৰণে মই চিৰিয়েল ইণ্ডাষ্ট্ৰীত কাম কৰি পোৱা নাই চ' সেইকাৰণে মই একজেক্টলি নাজানো চিৰিয়েল ইণ্ডাষ্ট্ৰীটো কেনেকে ফাংচন কৰে কিন্তু ষ্টিল মই ভাবো যে আমাৰ বহুতো আৰ্টিষ্ট আণ্ডাৰ পেইড হয় আৰু সেয়া খালি এক্টৰ এক্ট্ৰেছৰ মাজতে আবদ্ধ নহয় আমাৰ যিখিনি টেকনিচিয়ানছো আছে আজি যিকেইজন মানুহে কেমেৰাৰ কাম কৰি আছে যিকেইজন মানুহে লাইটৰ কাম কৰি আছে তেওঁলোকৰ চাবলৈ গ'লে প্ৰপাৰ ইঞ্চুৰেঞ্চো নাথাকে কিমান লাইটৰ মানুহে কোনো প্ৰপাৰ ৰিক নিপিন্ধাকে ওপৰত গৈ লাইটৰ কাম কৰিছে কিমান মানে আমাৰ ভেলু অফ লাইফে নাই ইণ্ডাষ্ট্ৰীখনত চ' সেইবোৰলৈ চিন্তা কৰিব লাগে চ' মই ভাবো যে তেনেধৰণৰ মানে খুব এটা মানুহখিনি পেচনেট হয় চিনেমাক ভাল পায় কামখিনি কৰি আছে কিন্তু তেওঁলোকক উপযুক্ত যিটো প্ৰাপ্য মূল্য সেইটো তেওঁলোকে কৰবাত বঞ্চিত হৈছে বুলি ভাবে আপুনি গতিকে অনুষ্ঠানটো শেষত আমি আহি পালো আৰু অৰ্কদীপ দা ধন্যবাদ আপুনি ব্যস্ততাৰ মাজত আহি আমাক সময় দিলে লগতে অসমবাসীক ধন্যবাদ জনাইছো অনুষ্ঠানটি চাই থকাৰ বাবে ধন্যবাদ